নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো ইণ্টেলিজেন্স ব্যুৰোত ৰিকুৱাৰমেণ্ট ওলাইছে সেইটোৰ ওপৰত। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। আপোনালোকক মই ডিটেইলছটো কৈ দিছোঁ, চাই লওক। ইণ্টেলিজেন্স ব্যুৰো ৰিকুৱাৰমেণ্ট 2025, চেলাৰী লেভেল 7, 44,900ৰ পৰা 1,42,400 টকালৈ প্লাছ এলাৱেঞ্চেছ থাকিব। যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এলাৱেঞ্চ থাকে গোটেইখিনি আপোনালোকক ইয়াতে দিয়া যাব। এডভাৰটাইজমেণ্টটো চাই লওক। একৰ্ডিং টু দ্য ইণ্টেলিজেন্স ব্যুৰো ৰিকুৱাৰমেণ্ট 2025 এডভাৰটাইজমেণ্ট, অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড from eligible candidates for 3,717 assistant central intelligence officer grade 2 executive IA ACIO to EXE post in the Intelligence Bureau, Ministry of Home Affairs, Government of India. Find more details in below section. Yes, how post is ACIO 2 and EXE আৰু এপ্লাই মোড হৈছে অনলাইন। টোটাল ভেকেঞ্চি হৈছে 3,717টা পোষ্ট আৰু লাষ্ট ডেট হৈছে 10 আগষ্ট। এতিয়া আমি বাকীখিনি ডিটেইলছ কৈ দিছোঁ। ইয়াতে চাওক, কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। আনৰিজাৰ্ভ 1,537টা, EWS 442টা, OBC 946টা, SC 566টা আৰু ST 226টা। চেলাৰী লেভেল হৈছে 44,900ৰ পৰা 1,42,400 ইন পে মেট্ৰিক্স প্লাছ এডমিজেবল চেণ্ট্ৰেল গভট এলাৱেঞ্চ। আৰু ক্লাছিফিকেশ্যন অফ ছাৰ্ভিচেছ জেনেৰেল চেণ্ট্ৰেল ছাৰ্ভিচ গ্ৰুপ চি, নন গেজেটেড, নন মিনিষ্টেৰিয়েল। এজ লিমিট হৈছে 18ৰ পৰা 27 বছৰ। কিন্তু যদি আপোনালোকে কাষ্ট বিলং কৰে তেনেহ'লে আপোনালোকে ৰিলেক্সেশ্যন পাব। আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল বাই 5 years ফৰ SC ST কাৰণে 5 years আৰু OBC কাৰণে 3 years। আৰু বাকী ডিটেইলছ ইয়াতে দিয়া আছে। এইবোৰ পঢ়ি দিলে ভিডিঅ'টো দীঘলীয়া হ'ব। দীঘলীয়া ভিডিঅ' বহুতেই বেয়া পায়, কাৰণ এইবোৰ মই পঢ়ি দিয়া নাই। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰিব। আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব এনি গ্ৰেজুৱেট, আৰু লগতে কম্পিউটাৰৰ নলেজো লাগিব, আৰু চিটিজেনশ্বিপ মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ঠিক আছে। আৰু এইটো ফুল্লি অনলাইন প্ৰচেছ হয়। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু অনলাইন এপ্লাই কৰাৰ ডিটেইলছখিনি ইয়াতে দিয়া আছে, কেনেকৈ এপ্লাই কৰিব মই লিংকটো দি দিম। অনলাইন এপ্লাই লিংকটো, তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব পোনপ্ৰথমে। তাৰপিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰি এপ্লাই কৰিব লাগিব। তাৰপিছত আপোনালোকে এটা ফিজ পে' কৰিব লাগিব। আনৰিজাৰ্ভ OBC EWS মেলৰ কাৰণে 650 টকা আৰু আদাৰ্ছৰ কাৰণে 550 আপোনালোকে এটা পে' কৰিব লাগিব। আৰু এইটো 3টা ষ্টেজত এক্সামটো কণ্ডাক্ট হ'ব। টায়াৰ 1ত হ'ব ৰিটেন এক্সাম, অবজেক্টিভ টাইপছ, মাল্টিপল চইচ কুৱেশ্যন থাকিব, টোটেল 100 মাৰ্কছ থাকিব আৰু 1 ঘণ্টাৰ পেপাৰ হ'ব। নেক্সট হৈছে টায়াৰ 2, ডিছক্ৰিপটিভ পেপাৰ হ'ব। তাত এছে থাকিব, ইংলিছ কম্প্ৰিহেনশ্যন থাকিব, আৰু মাৰ্কছ হ'ব 50 আৰু টাইম হ'ব 1 ঘণ্টা। আৰু টায়াৰ 3 হ'ব ইণ্টাৰভিউ, য'ত 100 মাৰ্কছ থাকিব। ঠিক আছে। আৰু মই ইম্পৰ্টেণ্ট ডেটকেইটা কৈ দিছোঁ, কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। ষ্টাৰ্টিং ডেট হৈছে 19 জুলাই আৰু লাষ্ট ডেট হৈছে 10 আগষ্ট। আপোনালোকে যদি এলিজিবল হয় 10 আগষ্টৰ আগত আপোনালোকে এপ্লাইটো কৰি দিব। আৰু লগতে মই এই ভিডিঅ'ৰ এডভাৰটাইজমেণ্ট লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।